নমস্কাৰ স্বাগতম জনাইছো আনটা ভিডিঅ'লে জানো বহুত দিনৰ মূৰত ভিডিঅ'টো আহিছে বহুতে প্ৰশ্ন কৰিছে যে বাদ দিলো নেকি মই জ্যোতিষী নহয় এইবোৰ বস্তু বাদ দিয়া নহয় এইবোৰ জীৱনশৈলী হয় এইবোৰ আপুনি যদি এবাৰ সোমাই যায় ন এইবোৰ হয় আস্থাৰ কাৰণে নহলে আপুনি সেই যেটো একচুয়ালি জ্যোতিষৰ সায়েন্স হয় হেতুৰ কাৰণে গোটেই জীৱনত আপোনাৰ বান খাই যায় আৰু লগতে থাকে অকনমান পাৰিবাৰিক দায়িত্ব যত বিজি হৈ থাকিবলগীয়া হয় সৰি হেতুৰ কাৰণে বাৰু আজি টপিকটো বহুতে ইউটিউবত ভিডিও দেখিছে মহাভাৰতৰ যুদ্ধ হেনো আকৌ এবাৰ হ'বলৈ গৈ আছে হয়নে হয় মই দেখিছো ভিডিওবোৰ লাইক এনেকুৱা গ্ৰহৰ অৱস্থান হৈছে এটা জায়গাত বা একে ধৰণৰ তেনেকুৱা পৰিস্থিতি সৃষ্টি হৈছে গ্ৰহবোৰৰ যাৰ পৰা আমি যুদ্ধ এখন মানে আকাংক্ষা ৰাখিব পাৰো হয়নে এটা মোৰ মন্তব্য কি হয় যিমানখিনি মই ষ্টাডি কৰিছো সেইখিনি শেয়াৰ কৰিম আজি বাৰু মোৰ মতে যুদ্ধ নহয় তাৰ মই প্ৰেক্টিকেল আৰু এষ্ট্ৰলজিক্যাল দুটা ৰিজনে ক'বলৈ বিচাৰিছো বিকজ চাওক যদিহে সবে কৈ আছে ডাঙৰ এষ্ট্ৰলজাৰবোৰে কৈ আছে যে গ্ৰহৰ এটা অৱস্থান হৈছে য'ত মহাভাৰতৰ সময়টো সেম গ্ৰহৰ তেনেকুৱা পৰিস্থিতি হৈছিল ঠিক আছে ওকে কিন্তু মই যাৰ পৰা শিকিছো এষ্ট্ৰলজি তেখেতে কিন্তু এইটো কথা কেতিয়া কোৱা নাই মই তেখেতক সুধিছো কেনেকুৱা হ'ব মানে কি হ'ব যুদ্ধ হ'বলৈ গৈ আছে নে নাই তেতিয়া তেখেতে মোক কৈছে যে নিজে অকনমান ষ্টাডি কৰি চোৱাচোন যুদ্ধ হ'বনে নাই হয়নে কিন্তু ইউটিউবত বহুতবোৰ ভিডিও এনেকুৱা হাজাৰ ভিডিও আছে য'ত মোক কৈ আছে যে মহাভাৰতৰ নিচিনা যুদ্ধ আৰু এখন হ'বলৈ গৈ আছে এতিয়া এটা সিম্পল প্ৰশ্ন আপুনি যেতিয়া আপোনাৰ সন্মুখত ন এটা বহুত মানে প্ৰচলিত বস্তু আহি থাকে ন তেতিয়া এটা দুটা প্ৰশ্ন মগজত আহি যায় কিন্তু সাহস নাথাকে সেই প্ৰশ্নখিনি সমাজৰ আগত উত্থাপন কৰিবলৈ হয়নে সো মই তেনেকৈ এটা প্ৰশ্ন বিচাৰি পাইছো যে যদিহে যুদ্ধ তেনেকুৱা অৱস্থান হৈছে তেতিয়া হলে অকল গ্ৰহকিটাই বেয়া বস্তুখিনিয়ে লৈ আহিব নি বাৰু বেয়া বস্তু মানে কেৱল যুদ্ধখনেই লৈ আহিব নেকি বাৰু নাই গ্ৰহৰ লগত থকা প্ৰতিটো ভাল বস্তুও আহিব সেই সময়ছোৱাত যেতিয়া মহাভাৰত হৈছিল সেই সময়ছোৱাত হস্তিনাপুৰ আমাৰ পৃথিৱীৰ ভিতৰত সকলোতকৈ ধনী আৰু প্ৰভাৱশীল ৰাজ্য আছিল হয়নে আমাৰ ইণ্ডিয়া জানো হয় এতিয়া বৰ্তমান আপোনাৰ পৃথিৱীৰ ভিতৰত সকলোতকৈ পাৱাৰফুল আৰু গ্ৰহই সেই অৱস্থানটো সেই পৰিস্থিতিটো কেলে ক্ৰিয়েট নকৰিলে কেৱল যুদ্ধখনেই যে হ'ব হেতু কেনেকৈ হ'ল কাৰণটো হৈছে যুদ্ধ যদি সেম তেনেকুৱা কন্ডিশন হ'বলে হয় তেতিয়া হলে গ্ৰহৰ এক্সাক্ট পজিশন হ'ব লাগিব যেনেকুৱা মহাভাৰতৰ সময়ত হৈ আছিল আৰু বহুত জ্যোতিষে কৈছে যে হয় তেনেকুৱাই হৈ আছে যদি তেনেকুৱা হৈছে তেনেকুৱা হ'বলে হলে গ্ৰহৰ লগত ভাল বস্তুখিনিও আহিব এটা সিম্পল প্ৰশ্ন যেতিয়া জমজ লৰা ছোৱালী জন্ম হয় তেতিয়া হলে দুটাৰে জীৱনশৈলী বা জীৱনটো কেলে বেলেগ হয় দুটাৰে কুষ্টিৰ ৰিজাল্ট বেলেগ কেলে হয় যদি আপুনি ভাল জ্যোতিষী হয় তেতিয়া হলে আপুনি দুটাৰে জীৱন বেলেগ এংগেলত ক'ব পাৰিব আপুনি এটাই যদি ইঞ্জিনিয়াৰিং কৰিছে আনটো ডক্টৰ হ'ব পাৰে বা এটা যদি বেকাৰ হয় আৰু আন এটা সাকসেসফুল হ'ব পাৰে হয়নে ইমানখিনি চেঞ্জেছ এই 5 মিনিট 10 মিনিটত কেলে হৈ যাব পাৰে উপপা দেখা তেনেকুৱা লাগিব গোটেইখিনি গ্ৰহ এটা জায়গাতেই আছে কিন্তু ভিতৰত চেঞ্জ হয় ডিগ্ৰী চেঞ্জ হ'ব আপোনাৰ নক্ষত্ৰ চেঞ্জ হ'ব আপোনাৰ ইনফ্লুয়েন্স আহিব বেলেগ দৃষ্টি আহিব কথাটো গম পাইছে ইমান সহজ নহয় যদি এক্সাক্ট হ'বলে হয় তেতিয়া হলে ভালখিনিও আমি পালোহেঁতেন তাৰোপৰি আৰু এটা প্ৰশ্ন তেতিয়া পৃথিৱীৰ ভিতৰত সকলোতকৈ শক্তিশালী সৈন্য আৰ্মি কৃষ্ণৰ আছিল নাৰায়ণী সেনা বুলি কৈছিলে যিটো নাৰায়ণী সেনাই আমাৰ কৌৰৱৰ হৈ যুদ্ধ লাগিছিলে হয়নে বিকজ এইটো ষ্টৰী আপোনালোকে জানে নে নেজানো যেতিয়া দুৰ্যোধন গৈছিলে কৃষ্ণৰ ওচৰত সহায়ৰ কাৰণে যে কৃষ্ণই অপচন দুটা দিছিলে এটা হয় মুখ পাবা য'ত মই কেতিয়া অস্ত্ৰ নুঠাও আৰু নহলে মোৰ নাৰায়ণী সেনাটো পাবা এটা চুজ কৰা তুমি নিজে দুৰ্যোধনে চুজ কৰিছিলে নাৰায়ণী সেনা ভাবিছিলে কৃষ্ণই যদি হাত নুঠায় বা অস্ত্ৰ নুঠায় তেতিয়া হলে কি লাভ আছে হয়নে সো হেতু এটা বেলেগ ষ্টৰী এটা নাৰায়ণী সেনা সকলোতকৈ পাৱাৰফুল শক্তিশালী ইকুইপড সেনা বুলি কৈছিলে আমাৰ কাব্য ৰাইট আমাৰ ইণ্ডিয়াৰ ওচৰত তেনেকুৱা সৈন্য আছে নেকি নাই তাৰোপৰি যেহেতুকে মহাভাৰতৰ সময়ত সেই নাৰায়ণী সেনা আমাৰ কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে পাণ্ডৱৰ হৈ যুদ্ধ কৰা নাছিলে দ্যাট মিন্স আমি এতিয়াৰ যদি বস্তুটো তুলনা কৰো তেতিয়া হলে আমাৰ ওয়াৰ্ল্ডৰ সকলোতকৈ ষ্ট্ৰং পাৱাৰফুল সেনা
পাকিস্তানৰ হৈ যুদ্ধ লাগিব কথাটো গম পাইছে মোৰ কথাবোৰ আপোনালোকে বুজি পাইছে নাই নাজানো কিন্তু এইবোৰ প্ৰশ্ন হয় যাৰ উত্তৰ মই বিচাৰি পোৱা নাই কেৱল সময় ক'ব যুদ্ধ যদি হয় চাওক এতিয়া আগৰ দিনৰ এষ্ট্ৰলজাৰবোৰ বহুত মানে ভিতৰত ডিপ নলেজ ৰাখিছিল আজি আমি এই কেইখনমান 10খনমান কিতাপ পঢ়ি পিনি আমি সিমানখিনি মানে অভিজ্ঞতাও নাই সিমানখিনি জ্ঞানো নাই যিবোৰ মানে তেটো খালি ইউটিউবত কৈ আছে যে যুদ্ধ হ'বলৈ গৈ আছে অমুক হ'বলৈ গৈ আছে নাই নহয় যুদ্ধ হ'বলৈ হ'লে বহুতখিনি চেঞ্জেছ হ'ব লাগিব যুদ্ধ হ'বলৈ হ'লে তেনেকুৱা পৰিস্থিতি ক্ৰিয়েট হ'ব লাগিব আৰু থাৰ্ড কুৱেশ্যনটো হৈছে যুদ্ধ তেতিয়া কেৱল আপোনাৰ কৌৰৱ আৰু পাণ্ডৱৰ মাজত হোৱা নাছিলে কৌৰৱ আৰু পাণ্ডৱে নেতৃত্ব কৰিছিলে দুটা পাৰ্টি কৌৰৱৰ হৈ বেলেগ বেলেগ ৰাষ্ট্ৰ বেলেগ বেলেগ ৰাজ্যৰ বেলেগ বেলেগ গাঁৱৰ পৰা মানুহ আহি কৌৰৱক ছাপোৰ্ট কৰিছিলে বেলেগ বেলেগ জেগাৰ পৰা আহি মানুহে পাণ্ডৱক ছাপোৰ্ট কৰিছিলে তেনেকৈ যুদ্ধ হৈছিলে ডেট মিনছ সেই সময়ছোৱাত যদি ক'বলৈ যাওঁ সেইখন এখন ৱৰ্ল্ড ৱাৰ আছিল ৰাইট আজিৰ দিনত যদি তেনেকুৱা হ'বলৈ হয় যে পাকিস্তানক যদি কোনোবাই চাইনাই বা তুৰ্কীয়ে যদি ছাপোৰ্ট দি আছে যে যুদ্ধৰ কাৰণে ঠিক আছে আৰু ইণ্ডিয়াক যদি তেনেকৈ ৰাছিয়াই বা তেনেকৈ যদি বেলেগ USA যদি ছাপোৰ্ট দি আছে সেইখন এখন ৱৰ্ল্ড ৱাৰ হৈ যাবগৈ আৰু ৱৰ্ল্ড ৱাৰৰ সম্ভাৱনা আছেনে নাই নাই ৱৰ্ল্ড ৱাৰ হ'ব নোৱাৰে বৰ্তমানটো হ'ব নোৱাৰে বিকজ আমি মানে বহু দূৰ যাবলগীয়া আছে আমি বুলি নহয় এজ এ পৃথিৱী এজ এ মানৱ সভ্যতা বহু দূৰ যাবলগীয়া আছে তেতিয়া ষ্টুপিড আছিলে তেতিয়া ইগোচেন্ট্ৰিক আছিলে ছ'চাইটি তেতিয়া ৱৰ্ল্ড ৱাৰ 2 হৈছিলে বৰ্তমান বহুতখিনি ইভলভ হৈছে মানুহৰ ব্ৰেইন আগৰ দিনত মানুহৰ এটা ইম'শ্যনছৰ ওপৰত বেছ কৰি যুদ্ধ হৈ গৈছিলে আজিৰ দিনত যুদ্ধৰ এটাই পইণ্ট অফ ভিউ থাকে যে এটাই ৰিজন থাকিব সেইটো হৈছে ফাইনেন্সিয়েল গেইন অৰ লছ যদি কাৰোবাৰ ফাইনেন্সিয়েল লাভ হৈ আছে তেতিয়া যুদ্ধ হ'ব সেই মানুহ সেই পাৰ্টিটোৱে যুদ্ধ কৰিব যদি লোকচান হৈ আছে নাই নকৰে চবেই পিছ বিচাৰে পিছৰ নামত একচুৱেলি ফাইনেন্সিয়েল গ্ৰ'থ বিচাৰে জীৱনৰ সেই লাক্সাৰীখিনি বিচাৰে ভালো গম পাইছে চ' মহাভাৰতৰ সময়ত তেনেকৈ ৱৰ্ল্ড ৱাৰ হৈছিলে বেলেগ বেলেগ জেগাৰ পৰা মানুহ আহি যুদ্ধত জইন হৈছিলে আজিৰ দিনত যদি তেনেকৈ হ'বলৈ হয় সেইখন ৱৰ্ল্ড ৱাৰ হ'ব আৰু ৱৰ্ল্ড ৱাৰ নহয় এই গোটেইখিনি আছিলে এষ্ট্ৰলজিকেল মোৰ প্ৰেডিকশ্যন এতিয়া যদি আমি প্ৰেক্টিকেলি চাবলৈ যাওঁ প্ৰেক্টিকেলি একচুৱেলি মানে হয়নে নহয় হয় আমাৰ মানে বৰ্ডাৰত তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব বা হৈ আছে বিকজ সেইটো এটা বেলেগ বস্তু যে বৰ্ডাৰত অকণমান বোমা বাৰুদ হৈছে টেৰৰিষ্ট মাৰিছে ভাল কথা আমি আমাৰ অস্তিত্ব বজাই ৰাখিব লাগে আমাৰ ঘৰত সোমাই আহি কোনোবাই যদি তেনেকুৱা এটা মানে অপকাম কৰে তেতিয়াহ'লে আমি তাৰ প্ৰত্যুত্তৰ দিয়াটো উচিত হয় ৰাইট ইট ডাজেণ্ট মিন এখন ৱাৰলৈ কনভাৰ্ট হৈ যাব মই ভাবোঁ যদি মোৰ ভুল হয় তেতিয়াহ'লে মই আৰু পঢ়া জৰুৰী হয় মই আকৌ ষ্টাডি কৰিব লাগিব আৰু যদি মই ৰাইট হয় তেতিয়াহ'লে যিবোৰে তেটো খালি চিঞৰি আছে যুদ্ধ হ'ব কোনেতো ডাইৰেক্টলি নকয় যুদ্ধ হ'ব বুলি কিন্তু ইনডাইৰেক্টলি কৈ দিয়ে যে যুদ্ধখন হ'ব তেনেকুৱা মহাভাৰতৰ চিন বনি আছে বুলি হয়নে সিহঁতে কিতাপ পঢ়া দৰকাৰ হয় ছেকেণ্ড মই যিটো কথা ক'লোঁ আপোনাক যে প্ৰেক্টিকেলি কেনেকুৱা হ'ব পাৰে বাৰু য়েছ আমাৰ ইণ্ডিয়াৰ চবতকৈ ডাঙৰ ছুপাৰ পাৱাৰ বুলি যদি ক'ব যাওঁ সেইটো কি বুলি ভাবে আপুনি নিউক্লিয়াৰ বম নহয় ইণ্ডিয়াৰ চবতকৈ ডাঙৰ পাৱাৰটো হৈছে আমি এজ এ পপুলেশ্যন আমি চবতকৈ ডাঙৰ কনজিউমাৰ হয় আমি কিনা মানুহজন হয় ৱৰ্ল্ডৰ প্ৰডাক্ট আমি কিনো আজি চাইনাই আমি নিউজত পাই আছোঁ চাইনাই আপোনাৰ পাকিস্তানক ছাপোৰ্ট কৰে ঠিক আছে গুড কিন্তু চাইনাই বিচাৰিব নেকি যে ইণ্ডিয়া হাৰি মেলি ইণ্ডিয়া গোটেই পইচা বৰবাদ হৈ যাওক য'ত যেতিয়া যুদ্ধ শেষ হ'ব তেতিয়া ইণ্ডিয়াৰ হাতত একো টকাই নাথাকে যাতে চাইনাৰ পৰা বস্তু কিনে নাই চাইনাই সেইটো নিবিচাৰে তাৰোপৰি চাইনাই ৱৰ্ল্ড লিডাৰ হ'বলৈ মানে বিচাৰি আছে US-ক ক্ৰছ কৰি পিনে এতিয়া ৱৰ্ল্ড লিডাৰৰ তেনেকুৱা কোৱালিটি থাকে নেকি বাৰু নাথাকে আজি যদি ইণ্ডিয়া বৰবাদ হৈ যায় যদি যুদ্ধ এখনত যদি পূৰা একচুৱেলি যুদ্ধ হয় মানে ফুল ফ্লেজত যদি যুদ্ধ এখন হয় তেতিয়া ইণ্ডিয়াৰ হাতত সিমানখিনি ক্ষমতা নাথাকিব যে বস্তু ক্ৰয় কৰা আমাৰ চবৰে চেলাৰী আমাৰ জব গুচি যাব পাৰে আমাৰ চবৰে গভৰ্ণমেণ্ট এমপ্লয়বিলাকৰ চেলাৰী হাফ হৈ যাব পাৰে বা চেলাৰী নেপাবও পাৰে তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব যদি যুদ্ধ এখন হ'বলৈ হয় বিকজ যুদ্ধখনত বহুত পইচা দৰকাৰ হয় হয়নে যদি তেনেকুৱা পৰিস্থিতিত আমাৰ ইণ্ডিয়াই কেনেকৈ বাহিৰা দেশৰ বস্তুবোৰ কিনিব আজি চবতকৈ অকল কম দামী বস্তু নহয় এতিয়া চব অপো ভিভ'ৰ চবতকৈ মানে এতিয়া মেনুফেকচাৰ কোন হয় চাইনা হয় কনজিউমাৰ কোন হয় আমি হয় এতিয়া অকল কম দামী বস্তুকেইটা কথাই কোৱা নাই লেম্বৰগিনি অৰ্ডাৰ আমাৰ ইণ্ডিয়াৰ পৰা চবতকৈ বেছি গৈছে ৰলছ ৰয়েছ
লাষ্ট কোনোবা এটা ইয়াৰত চবতকৈ বেছি আমাৰ ইণ্ডিয়াত চেল হৈছে এতিয়া আপুনি ইমাজিন কৰক লাক্সাৰী প্ৰডাক্টৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ কম দামী প্ৰডাক্টলৈকে চবতকৈ ডাঙৰ কনজিউমাৰ হয় ৱৰ্ল্ডৰ ইণ্ডিয়া বিকজ পপুলেশ্যন বহুত বেছি এতিয়া যদিহে গোটেই কাণ্ট্ৰি ছাপ'জ ছাইড বাই ছাইড হৈ গ'ল মানে নিজে নিজে ছাইড লৈ ল'লে তেতিয়া আমাৰ ইণ্ডিয়াৰ অৱস্থা কি হ'ব পাৰে বাৰু এটা কথা জানো যে যদিহে যুদ্ধ হ'বলৈ হয় য'ত মই 0.1%ৰ মই কথা কৈ আছোঁ যদি হ'বলৈ হয় তেতিয়াহ'লে এইটো মই 100% চিয়'ৰ যে গোটেইখিনি কাণ্ট্ৰি মেজৰ কাণ্ট্ৰিখিনি আমাৰ ইণ্ডিয়াৰ ছাপৰ্টত হ'ব আৰু পাকিস্তান নাইকিয়া হৈ যাব মই সেইটো বস্তু অকল আমাৰ ইণ্ডিয়ান মই ভাৰতীয় হয় সেইটো প্ৰাইডত কোৱা নাই মই প্ৰেক্টিকেলি কৈ আছোঁ সেইটো বস্তু বিকজ পাকিস্তানৰ ওচৰত ইমানখিনি ক্ষমতা নাই যে সিহঁতে প্ৰডাক্ট ক্ৰয় কৰিব বাকী বাহিৰা দেশৰ পৰা যদি ক্ৰয় নকৰে সিহঁত বাহিৰা দেশ কেনেকৈ পইচা কামাব বাৰু হয়নে আমি যদি নাইকিয়া হৈ যাওঁ বাহিৰা দেশৰো বহুতখিনি লোকচান হ'ব ৰাইট সেইটোৱে কথা প্ৰেক্টিকেলিও এইটো পচিবল নহয় আজিৰ পৰা চাগে আৰু 100 বছৰ মানে 200 বছৰ পিছত চাগে যেতিয়া বহুতখিনি চেঞ্জেছ হ'ব চাইক'লজিকেল চেঞ্জ হ'ব বহুতখিনি আপোনাৰ পৰিস্থিতি চেঞ্জ হ'ব তেতিয়া মেবি হ'ব পাৰে আই ডোণ্ট ন' বাট এতিয়া নহয় আৰু ইণ্ডিয়াও সেই মানে ষ্টেপটো পুতুককৈ নলয় যে য'ত গৈ পিনি ইণ্ডিয়াই বহুতখিনি হেৰুৱাব লাগিব এটা পাকিস্তানী ইউটিউবাৰৰ মই ভিডিঅ' এটা চাইছিলোঁ তেখেতে কৈছে যে মোদী যি মানে ষ্টেপ লয় যাতে ভাবি চিন্তি লয় বিকজ পাকিস্তানৰ হেৰুৱাবলগীয়া বস্তু নাই আৰু ইণ্ডিয়াৰ হেৰুৱাবলগীয়া বস্তু বহুত আছে কথাটো গম পাইছে চ' যিবোৰ ইউটিউবাৰে কৈ আছে যে এষ্ট্ৰলজাৰে কৈ আছে যুদ্ধ হ'বলৈ গৈ আছে আই ডোণ্ট থিংক চ' আপোনালোকৰ আগত সন্মুখত এনেকুৱা বহুতখিনি মানুহৰ মানে এনেকুৱা পাব য'ত যুদ্ধ হোৱাটো বিচাৰে ঠিক আছে অ'কে বিচাৰে আমিও যুদ্ধ হোৱাটো বিচাৰোঁ ইন টাৰ্মছ অফ আমি এজ এ লেচন দিব বিচাৰোঁ পাকিস্তানী আৰ্মি বা পাকিস্তানী টেৰৰিষ্টক যে আমি কেতিয়াও চুপচাপ নাথাকোঁ বুলি কিন্তু এজ এ ফুল ফ্লেজেড ৱাৰ নাই নিবিচাৰোঁ বাট আমাৰ মাজতে কিছুমান মানুহ আছে যোনে বিচাৰে একচুৱেলি মই ক'বলৈ যাওঁ এটা কথা চাওক যিবোৰ মানুহৰ জীৱনত কাম নাই যিবোৰ মানুহৰ জীৱনত আশা এৰি দিছে যোনে ফেমিলি এখন চলাবলৈ সিহঁতৰ জীৱনত একো নাই ক'ত ফচি গ'লো জীৱনটো তেনেকুৱা ধৰণৰ প্ৰশ্ন সিহঁতৰ মগজত আহে সিহঁতে বিচাৰে যে এক্সটাৰ্নেল ফেক্টৰ এটা আহি পিনি সিহঁতৰ লাইফ ডিষ্টাৰ্ব কৰি দিয়াটো যাতে সিহঁতৰ ফেইলিয়াৰটো সেই এক্সটাৰ্নেল ফেক্টৰটোৰ ওপৰত দিব পাৰে বহুতে আমি দেখিছোঁ ক'ভিডৰ সময়ত নিজে এলেহুৱা হয় ঠিক আছে নিজৰ ডিচিজন বহুতখিনি ভুল আছিলে কিন্তু ব্লেমটো ক'ভিডক দিছে নিজৰ জীৱনৰ ফেইলিয়াৰৰ কাৰণে মই এইটো কথা মানো যে ক'ভিডে বহুত মানুহক আপোনাৰ ক্ষতি কৰিছে মই ৰিছপেক্টফুলি এইখিনি কথা মানো বাট এনেকুৱা বহুত মানুহ আছে যে যোনে ক'ভিডক দোষ দি নিজৰ অকৰ্মান্যতা মানে ঢাকিছে ছেইম থিং সেইবোৰ মানুহো আছে যোনে একচুৱেলি যুদ্ধ বিচাৰে কিহৰ কাৰণে এটা এক্সটাৰ্নেল ফেক্টৰ আহক লাইফত যাতে লাইফটো অকণমান মছালাদাৰ হৈ যাওক আৰু নিজৰ জীৱনৰ ফেইলিয়াৰ জীৱনৰ গোটেইখিনি বস্তু দায়ী যাতে যুদ্ধখনক দি দিয়ক তেনেকুৱা মানুহ আছে কিন্তু আপুনি যদি ভালকৈ ভাবি চায় ন যাৰ হেৰুৱাবলগীয়া আছে কেতিয়াও যুদ্ধ নিবিচাৰে ফাইনেন্সিয়েল হওক যিমানখিনি আজিৰ দিনত যদি মোৰ যেনেকৈ যিটো এজ হৈছে যিমানটো মই জীৱনটো ষ্ট্ৰাগল হওক বা যিমানটো কষ্ট কৰি পিনি যিমানখিনি ফূৰ্তি তামচা কৰি মাজে এই পৰিস্থিতিত আহি পাইছোঁ গোটেইখিনি হেৰুৱাবলৈ মোৰ মন নাই মোৰ নিচিনা বহুত মানুহ আছে যাৰ যুদ্ধ নালাগে য়েছ লেচন দিব লাগে বাট যুদ্ধ এখন হ'ব নালাগে আৰু নহয়ো যদি হয় তেতিয়াহ'লে মই নিজে কিতাপ পঢ়িম আৰু বেছিকৈ মোৰ আৰু অকণমান এষ্ট্ৰলজিকেল নলেজৰ দৰকাৰ আছে আৰু যদি নহয় তেতিয়াহ'লে আপোনালোকে জানে কাক দৰকাৰ আছে ইমান দূৰ আছিলে ভিডিঅ'টো থেংক ইউ ফৰ ৱাচিং বাই বাই